ধন্যবাদ থাকিল মই আমার কর্মী ছাত্রী আমার মহিলাই আদর দিয়েছে এই সেগতে আমার আদরও আছে চিনাকি করব আমার তালপুর জেলা ইউপিপিএল দলের উপসভাপতি বরুণ রাউতের ডাঙরিয়া তেখেতে গণেশ থাপা পবিত্র বেমারি রমন বড় বিপিএ বর্মা আছে তেখেতে জিন্দাল বড় বিপিএ বর্মা আছে তেখেত অমিত আনোয়ার দিলীপ কুমার নায়ক তেখেত অভাৱগ্ৰস্ত শিক্ষক কুমাৰীকে নাহিছেন জি জন বক্স থানা ইয়াৰ পিছতে আছে আমাৰ সন্মানীয় বিধায়ক টাউনপুৰ বিধানসভা সমষ্টিৰ শ্ৰীযুত দলে সন্মানীয় এমচিএলএ দৰেশ্বৰ সমষ্টিৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া আহ্বান কৰিলো আমাৰ মাজত আছে সন্দীপ বসুমতাৰী প্ৰাক্তন এমএলএ টাউনপুৰ বিধানসভা সমষ্টি তেখেতক চিনাকি দিয়াৰ লগতে এখন আৰণেৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান কৰিলো এই সময়ৰ সন্মানীয় ইএম ৰবীন বল বিশ্বাস আমাৰ মাজত আছেহি আমাৰ দলীয় কৰ্মী তেখেতক এখন আৰণেৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান কৰিলো আমাৰ ইয়াত আছে আজি দাৰাংগাজুলি সমষ্টিত আমাৰ তামোলপুৰ জিলাৰ ভিতৰত দাৰাংগাজুলি সমষ্টিত এটা বৃহৎ জয়নিং কাৰ্যসূচী হৈছে মই ইয়াত উপস্থিত হৈছো দাৰাংগাজুলিত আমাৰ কিছুমান দীঘলীয়া সময় সমাজত দায়িত্ব লৈ অহা ব্যক্তি যেনেকৈ বলৰাম বড়ো ডাঙৰীয়াৰ লগতে আমাৰ ত্যাগ বাহাদুৰ চেত্ৰী আৰু বিভিন্ন সিনিয়ৰ ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে আৰু টোটেল 800 পৰা 1000 জন হ'ব একেলগে জয়নিং কৰিছে মই তেখেতসকলক আমাৰ দলত আদৰণি জনাইছো আৰু মই আশা ৰাখিছো যে এই জয়নিং কাৰ্যসূচী আৰু ইয়াৰ পিছতে আৰু 1500-2000 জয়নিং কাৰ্যসূচী আৰু আছে দাৰাংগাজুলি সমষ্টিত আমাৰ দলটো অধিক শক্তিশালী হৈ আছে আৰু এই জয়নিঙৰ পিছত আৰু শক্তিশালী হ'ব আজিৰ সময়ত বিটিআৰ অঞ্চলৰ ৰাইজে এটা উপলব্ধি হোৱাটো মই দেখিবলৈ পাইছো যে 17 বছৰৰ বিপিএফৰ শাসন বা তাৰ আগৰ সময়ৰ বিটিআৰ অঞ্চলৰ ৰাইজে যিবিলাক সমস্যা ভুগি আছিলে এই সমস্যা এই 4টা বছৰ ইউপিপিএলৰ যেটো শাসন বা ইউপিপিএলৰ যেটো আমাৰ সৰকাৰ চলোৱা ইয়াৰ সকলো সন্তুষ্ট হৈছে কাৰণ ইয়াত শান্তি আহিছে ইয়াত নিৰাপত্তা আহিছে আৰু সকলো জনগোষ্ঠীৰ মাজৰ এটা স্বাভাৱিক আৰু সমন্বয়ৰ এটা পৰিৱেশ ঘূৰি আহিছে এই পৰিৱেশটো বহুত দিনৰ পৰা ৰাইজে অপেক্ষা কৰি আছিলে সদায় প্ৰাৰ্থনা কৰি আছিলে যে বদলেন যেহেতু আমাৰ জন্মস্থান ইয়াত এটা স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব লাগে ইয়াত সকলো যাতে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজত থাকিব লাগে এই পৰিৱেশটো আজি ঘূৰি আহিছে আৰু বহুত লিডাৰ আহিছে গৈছে বহুত নেতা আহিছে গৈছে কিন্তু বিটিআৰ অঞ্চলৰ ৰাইজক যি শান্তি ঘূৰাই আনিব লাগে যি নিৰাপত্তা দিব লাগে এই নিৰাপত্তাটো দিব পৰা নাছিলে গতিকে আজি ময়ো আনন্দিত ইয়াত 35 লাখ জনসাধাৰণে শান্তিত থাকিব পৰাটো দীঘলীয়া এটা অশান্তিৰ পিছত এটো আমাৰ সকলোৰ কাৰণে ডাঙৰ এটা এচিভমেন্ট গতিকে আজি এই সময়ত মই বিটিআৰ অঞ্চলৰ ৰাইজক সকলোকে অনুৰোধ কৰিছো এই শান্তিটো চিৰস্থায়ী কৰিব লাগিব আৰু ইয়াৰ কাৰণে একত্ৰিত হৈ পেলাই যি শক্তিবিলাক ইয়াত শান্তি বিনষ্ট কৰে যি সকলে অশান্তিৰ কাৰণে কাম কৰে এই সকলক চিনাক্তকৰণ কৰি ৰাজনীতিক আৰু যিকোনো সামাজিক কাৰ্যকলাপৰ পৰা এই সকলক চিৰদিনৰ কাৰণে বিদায় দিব লাগিব এতিয়ালৈকে আমাৰ মিত্ৰতা আছে আমাৰ কেন্দ্ৰীয়তো মিত্ৰতা আছে ৰাজ্যতো মিত্ৰতা আছে কাউন্সিলতো মিত্ৰতা আছে গতিকে আমি আশা কৰিছো যে নেক্সট ইলেকশনতো মিত্ৰতা থাকিব আৰু ইউপিপিএল হিচাপে আমি আমাৰ যেটো দলীয় যেটো কাৰ্যকলাপ এটো আমি 40টা সমষ্টিত চলাই আছো কাম কৰি আছো আৰু আমাৰ আগৰ নিচিনাকৈ নহয় এতিয়া আমাৰ দলীয় কাৰ্যকৰ্তা বিলাক যথেষ্ট উৎসাহেৰে কাম কৰি আছে এটা পজিটিভ চিন্তা লৈ পেলাই বিটিআৰ অঞ্চলত পৰিৱৰ্তনৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে মন্ত্ৰী সভাৰ ৰোড বদল কৰাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে তেখেতে আমাৰ যেহেতু নেতা এই হিচাপে তেখেতে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব আমাৰ দলৰ তৰফৰ পৰা আমি ইয়াত কমেন্ট কৰিব বিচৰা নাই তেখেতে যেনেকৈ ভাল ভাবে তেনেকৈ কৰিব তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে